ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা মান্থলি ইনকামটো বুলি যদি কওঁ তেন্তে ইনষ্টাগ্ৰামটো আচলতে অকণমান ব্ৰেইনৰ খেল, অকণমান ব্ৰেইনটো অকণমান লগাব লাগে। চবেই সুধি আছে যে লাডাখ ৰাইডটো কেতিয়া হ'ব, কেতিয়া যাম, প্ৰস্তুতি কেনেকৈ চলিছে। মই মোৰ নিজকে 5 বছৰ পিছত মই ক'ত দেখোঁ মানে মই নিজেই কল্পনা কৰিব নোৱাৰোঁ। হেল্ল' গাইজ এণ্ড ৱেলকাম বেক। আৰু আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আচলতে মটো ব্লগ নহয়, আজি বনাম Q&A ভিডিঅ'। চ' মই ইনষ্টাগ্ৰামত ষ্টৰি দিছিলোঁ যে কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে তেন্তে তোমালোকে সুধিব পাৰা বুলি কৈছিলোঁ। আৰু লাষ্ট ইউটিউবৰ ব্লগটোতো কৈছিলোঁ। চ' ইউটিউবতো কমেণ্ট আহিছে আৰু ইনষ্টাগ্ৰামতো বহুতখিনি আহিছে। চ' আজি সকলোৰে কুৱেশ্যনৰ আনচাৰ দিম। আৰু বৰ্তমান ইমান গৰম এইপিনে টাইমটো চোৱা 11:19 হৈছে আৰু বেলি একদম ওপৰ পালেগে। কেনেকৈ যে লাডাখ যাম, বিহাৰ ইউপিত কি হ'ব সেইটোকে ভাবি আছোঁ। চ' বৰ্তমান গৈ আছোঁ মস্কিহঁতৰ ঘৰলৈ, হাফ পেণ্ট পিন্ধি আছোঁ আৰু হেলমেটটো পিন্ধিব লাগে বাৰু। হেলমেটটো পিন্ধোৱে মই, কিন্তু আজি নাই পিন্ধা কাৰণ বহুত গৰম। ইমান গৰমত মানে হেলমেট পিন্ধিলে মানে পিন্ধিব পাৰি বাৰু, আৰু ওচৰতে যিহেতু ইমান দূৰ নহয় ন, সেইটো কাৰণে নাই পিন্ধা আৰু। চ' গৈ লওঁ প্ৰথমতে, তাৰপিছত ধুনীয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চ' বৰ্তমান আহিলোঁ মস্কোহঁতৰ ঘৰলৈ আৰু সি এতিয়া গ'ল গা ধুবলৈ। ওলাই যাম এনেই অকণমান। চ' আজি Q&Aটো ষ্টাৰ্ট দিওঁ। চ' প্ৰথম কুৱেশ্যনটো এইফালে লিখিছে, তুমি ইমান ঘূৰি ফুৰা, তোমাৰ মাহঁতে একো নকয় নেকি ঘৰত? আচলতে ঘৰৰ ফালৰ পৰা ফুল ছাপোৰ্ট লাগিব, তেতিয়াহে কিবা এটা কাম কৰিবলৈ আগবাঢ়িব পাৰিম। চ' ঘৰৰ পৰা মোৰ ফুল ছাপোৰ্ট আছে। মই ক'ৰবাত যদি যোৱা প্লেনিং থাকে তেন্তে মই প্লেনিংটো কৰি লওঁ আগতে, তাৰপিছত ঘৰত কওঁ যে মই এনেকৈ যাম। তাৰপিছত কলেজটো ক্ষতি কৰিব নিদিয়ে, সেইটো অকণমান বেয়া পায় কলেজ ক্ষতি কৰিলে। তাৰপৰা কেতিয়া যাবি সোধে, কাৰ লগত যাবি সোধে, আৰু কেতিয়া আহিবি সেইটোৱে সোধে আৰু বাকী একো কেছ নাই, ফুল ছাপোৰ্ট। চবেই সুধি আছে যে লাডাখ ৰাইডটো কেতিয়া হ'ব, কেতিয়া যাম, প্ৰস্তুতি কেনেকৈ চলিছে। কিমানে সুধিছে এইপিনে চোৱা তোমালোকে লাডাখ ৰাইডৰ প্ৰস্তুতি কেনে আগবাঢ়িছে। এইফালে 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 মানে পুৰা সুধিছে আৰু লাডাখ ৰাইডটো কেতিয়া যাম লাডাখ। আজি ভালকৈ কওঁ। ভালকৈ ক'বলৈ মানে কনফাৰ্মটো হ'ব লাগিব ন। সেইটো একচুৱেলি প্লেনিংটো মানে আমি বনাই আছোঁ মানে, কিন্তু একদম কনফাৰ্মকৈ ডেটটো ক'ব পৰা নাই মানে আমি। আমাৰ চাইকেলখনো নতুন দুইটাই লৈ যাম ভাবিছোঁ মানে, সেইটো কাৰণে অলপ ৰখিবলগীয়া হৈছে। থাকে এতিয়া বাকী কিছুমান বস্তুটো স্পনচাৰ হৈ গৈছে, কিন্তু চাইকেলখন অকণমান প্ৰব্লেম হৈ গৈছে। সেইটো কাৰণে চাইকেলখন নিজে লৈ যাব লাগিব। আৰু আমাৰ যোনটো ডেটত আমি ভাবি থৈছিলোঁ যে যাম বুলি, চ' সেই ডেটটো পাৰ হৈ গ'ল। চ' আৰু পিছুৱাই দিছোঁ এতিয়া। আজি জুলাই 1 তাৰিখ হ'ল, আজি 5 তাৰিখ হ'লহে। এইটো মাহত হ'বনে বাৰু? এইটো মাহতে যাব লাগিব, নহ'লেনো আকৌ খালি গৰমো বাৰু গৰমো হ'ব। তথাপিও মানে এইটো মাহতে যাম ভাবিছোঁ। আৰু আমি যদি গৰমত ৰ'দত চলাব নোৱাৰোঁ, দিনত ৰাতি হ'লেও চলাম মানে, পূৰা লাইভ আহি আগৰবাৰ যেনেকৈ কেদাৰনাথ যাওঁতে মানে লাইভ আহিছিলোঁ ৰাতি, এইটো লাইভ আহি যাম মানে একদম। আৰু এক্সপিৰিয়েঞ্চটো ক'ম আপোনালোককো, যাতে আপোনালোকেও অকণমান ইনস্পায়াৰ হয় আৰু সেইটোৱে। আজি মানে Q&Aটো মানে বহি বনোৱা নাই মানে, অকণমান ঘূৰি পকি বনাওঁ বুলি ভাবিছোঁ। মানে চাই অলপ আমনি নালাগে আৰু সেনেকৈ, হয় নাই? নেক্সট কুৱেশ্যনটো কি কৈছে কচোন? নেক্সট কুৱেশ্যনটো সুধিছে যে দাদা ষ্টাণ্ট কিয় এৰিলে? ভাল লগা নাই, আকৌ ষ্টাৰ্ট কৰি দিয়ে। ষ্টাণ্টটো আচলতে আমাৰ অসমত মানে ষ্টাণ্টটো ইমান এটা মানে, গুৱাহাটী ছাইডটোৰ কথা নক'ব, আমাৰ এইটো ছাইডে মানে ষ্টাণ্টটো ইমান এটা ছাপোৰ্ট নাই। আৰু এনেকৈ জেগাও নাই মাৰিবলৈ, আৰু মানুহেও কিবাকিবি কয়, বহুত বেয়াকৈ কৈ দিয়ে, মৰিবি কৈ দিয়ে। আৰু সেইটো কাৰণে মানে ষ্টাণ্টটোৰ পৰা অকণমান কাষ চাপি মেলি চাইকেল ৰাইডটোত আহিলোঁ। তথাপিতো পাহৰি যোৱা নাই বাৰু, স্কিলটো আছে। চ' এতিয়া আমি এনেই দোকানলৈ যাওঁ আৰু লাহে যাবি। নেক্সট কুৱেশ্যনটো যে জান্তি দা আৰু তোমাৰ লাডাখ যোৱা প্লেনিংটো আছিল নহয়, কি হ'লগৈ? একচুৱেলি মোৰ হেৰি হৈ গ'ল, ভৰি এক্সিডেণ্ট হৈ গ'ল, আৰু তাৰো এক্সিডেণ্ট হৈছিলে গাড়ীত। চ' সেইটো কাৰণে বাইক ৰাইডটো নহ'লগৈ আৰু, কিন্তু চাইকেলত গৈ আছোঁ লাডাখ। সেইটো বাইকত পিছত যাম আৰু কেতিয়াবা। সেইপিনে সদায় ৰাস্তাত পানী থাকিবই আৰু। ৰাস্তাটো চিনি পায় ইউনিভাৰ্চিটি বাসীয়ে। ইউনিভাৰ্চিটি হোষ্টেলত থকাবিলাকে চিনি পাব। আমাৰ মানে কথা মানে দীঘলা গাঁৱৰ মানুহখিনিয়ে চিনি পায় আৰু আমাৰ গাঁওখিনি মানে, আৰু ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে চিনি পাব। য়েছ। এইফালে আহিলোঁ দিওহাটলৈ আইচক্ৰীম খাবলৈ, আৰু মস্কো গৈছে চেম্পু আনিবলৈ। নেক্সট কুৱেশ্যনটো তোমাৰ ঘৰৰ একজেক্ট লোকেশ্যনটো লাগে অনলি, কেতিয়াবা গ'লে তোমাক লগ পাওঁ।
মোৰ ঘৰৰ একজেক্ট লোকেশ্যনটো হৈছে ডিব্ৰুগড় চৌকিডিং আৰু চিংচবৰীৰ মাজত PN ৰোড বুলি কয় সেইডোখৰত। আৰু ঘৰলৈ আহিলে মোক নাপাবা, কাৰণ মই ঘৰত নাথাকোঁৱে, কেতিয়াবা থাকোঁ বাৰু। কিন্তু যদি আহা তেন্তে মেছেজ কৰি ল'বা, যদি নাম্বাৰ আছে, বা ইনষ্টাগ্ৰামত DM কৰি ল'বা, ডাইৰেক্ট ক'বা যে গৈ আছোঁ বুলি, এনেকৈ মই ৰিপ্লাই কৰিম। ঘৰলৈ কেতিয়াবা মানে আহে ল'ৰাবিলাক, তাৰপিছত মোক ঘৰত কয় কি এনেকৈ আহিছিলে বুলি কয়, তাৰপিছত লগ নাপালোঁ। যেতিয়া মই লগ নাপাওঁ মানে মোৰ নিজৰে বেয়া লাগে। চ' মই ঘৰত নাথাকোঁৱে। তোমালোকে যদি আহা তেন্তে তোমালোকে আগতে সুধি ল'বা মানে। কিন্তু ইনষ্টাগ্ৰাম ৰিলছত ভিউজ কেনেকৈ আহে তাৰ বিষয়ে অকণমান। ইনষ্টাগ্ৰাম ভিউজটো আনিবলৈ হ'লে অকণমান মাথাটো লগাব লাগিব। তোমাৰ মতে কি ক'বা? ইনষ্টাগ্ৰামত ভিউজত কেনেকৈ ভিউজ ল'ব পাৰি? ইনষ্টাগ্ৰামৰ ভিউজ মানে কি, তোমালোকে ভিডিঅ'বিলাক একদম কনচিষ্টেঞ্চি ৰাখি মানেকৈ বনাব লাগিব, আৰু মানে তোমালোকে ট্ৰেণ্ডিং ছংবিলাক দিব লাগিব। তাৰপিছত মানে আৰু কি ক'ম আৰু, সেইকেইটাই কৰিব লাগে। ইনষ্টাগ্ৰামটো আচলতে অকণমান ব্ৰেইনৰ খেল, ব্ৰেইনটো অকণমান লগাব লাগে। ইউটিউবততো ব্লগ হয় বাৰু, ইউটিউবত আৰু সদায় ট্ৰেণ্ড ফ'ল' কৰিব লাগে। যদি ট্ৰেণ্ডত চলা তেতিয়া ট্ৰেণ্ড ফ'ল' কৰিব লাগে, কিন্তু আমিতো ট্ৰেণ্ড ফ'ল' সেনেকৈ নকৰোঁ বাৰু। আমাৰ এলগৰিথম বেষ্ট, মানে মই এলগৰিথম আৰু মানে আইৰণ ক্লিনৰ নিচিনা নহয় বাৰু। মানে মই যদি ক'বলৈ যাওঁ মোৰ ফালৰ পৰা, তেতিয়া মানে নিজ মানে কি কয়, ভিডিঅ' নিজ বুলি নে কি বুলি কয় জানো, সেইবিলাক মানে ভিডিঅ'ৰ ওপৰত ডিপেণ্ড কৰে যে কেনেকুৱা ভিডিঅ'টো হয়। যদি অকণমান চিনেমেটিক টাইপ ভিডিঅ' হয় তেন্তে বেলেগ ক্লিপ মানে ল'ব লাগে। তোমালোকে মানে যিটো কণ্টেণ্ট ৰাখা বোলে সেইটোৱে ফ'ল' কৰিব লাগে। সেইটোৱে ফ'ল' কৰিব লাগিব। যদি তোমালোকে এতিয়া চিনেমেটিক ৰিলচ দি আছা, চিনেমেটিক দি থাকিবা, এদিন একাউণ্টটো গ্ৰ' হ'বই। কিন্তু মানে চিনেমেটিকত ইমান লাভ নাই, তোমালোকে মিনি ভ্লগ চিনি ভ্লগ দিব লাগে, বা তোমালোকে ফেচ ভেলিউটো আৰু ভইচ ভেলিউটো থ'ব লাগে। সেইটোৱে মেইনলি ক'ব লাগে। এতিয়া মই যদি নিজৰ ভইচ দি বা ফেচ নেদেখাই যদি ভিডিঅ' দিওঁ, বাইকত যে কিবা চিনেমেটিক ভিডিঅ' বনাওঁ, ভিউজে নাহে, এইবিলাক 20,000 25,000 সেনেকৈ আহে। কিন্তু যদি নিজৰ ফেচ দি ভিউজ দিওঁ, মানে ভিডিঅ'টো দিওঁ, তেতিয়া পোৱা যায় মানে। সেইটো মানে ভিডিঅ'ৰ ওপৰত মানে অকণমান খেলিব লাগিব, তেতিয়া তোমালোকে ভিউজ পাই যাবা। এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আৰু মানে। আৰু এতিয়া গা পা ধুই ওলাই আহিলোঁ আমি, আৰু এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে যে এইফালে তুমি ট্ৰেভেলিং কৰি ভাল পোৱা, তুমি বেছি কাৰ ভ্লগ চোৱা, ট্ৰেভেলিং ৰিলেটেড ব্লগ বুলি ক'লে মই নিজৰ ভিডিঅ' চাওঁ সদায়। নিজৰ ভিডিঅ' চাই নিজে ইনস্পায়াৰ হ'ব লাগে, আৰু নিজৰ ভিডিঅ' চাব লাগে যে কিবা কমি আছে নেকি ভিডিঅ'ত। তেনেকৈ বেলেগৰনো চাবলৈ নাচাওঁ, তেনেকৈ নিজৰে চাওঁ, ইয়াৰো চাওঁ, সেইবিলাকে আৰু। তো বৰ্তমান আহি পালোঁহি নগাঁৱত। একদম ৰাস্তাটো দেখিছে পুৰা খালী, আৰু সেইফালে পুৰা অৰুণাচলৰ পাহাৰখিনি পুৰা জিলিকি আছে। আৰু নেক্সট কুৱেশ্যনটো সুধিছে, এক ছেকেণ্ড গাইছ, কেদাৰনাথ ৰাইড কৰোঁতে কিমান পইচা লাগে কোৱা? যদি তুমি কেদাৰনাথ ৰাইডটো পইচা কিমান লৈ গৈছিলা, ফিক্স এমাউণ্টটো কোৱা। দাদা কেদাৰনাথ পইচা কিমান গৈছিল? 30 পৰা 35-6 মানে এটা। চ' আমি দুটা গৈছিলোঁ, আৰু মানে পুৰা মানে দুইটাই মানে কিমান ফিক্স হ'ল মানে ক'ব নোৱাৰি মানে। 2-3 দিনমান এনেকুৱা আহিলে যে গোটেইখিনি পইচা ইয়ে দিলে, আৰু সেনেকুৱা দিন ইয়াৰো আহিলে যে গোটেইখিনি পইচা মই দিলোঁ, মানে সেনেকুৱাই হ'ল। আৰু টোটেল বুলি ক'বলৈ গ'লে 75 মান হ'বগৈ নে? তেনেকুৱাই হ'ব। টোটেল 75 মানে গ'ল। আৰু মানে এদিনততো 800-900 টকা খৰচা হৈ যায়। আমি মানে তেতিয়া প্ৰথম কেইদিন ইমান নাজানিছিলোঁ ন, তেতিয়া বেছিকৈ খৰচা হৈ গ'ল মানে। তাৰপিছত এতিয়া বাৰু আমাৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল, এতিয়া মানে অলপ হ'লেও কমকৈ চলিব পাৰিম মানে। কিন্তু তেতিয়া মানে ইমান জনা নাছিলোঁ ন, আমাৰ প্ৰথম মানে বহুত অসমৰ বাহিৰত গৈছিলোঁ তেতিয়া। আমি অসম পাৰ হওঁতে মানে চাগে দুইটাই 15,000 মান খৰচাই হৈ গ'ল তেনেকুৱা। চ' বৰ্তমান যাওঁহে জামিয়া ফালে, লগৰ কেইটামান ৰখি আছে, আৰু মেইন কুৱেশ্যন আছে বাৰু দেই, আৰু কেইটামান আছে এনে, সেইকেইটা পটককৈ আনচাৰটো দি লৈছোঁ গাইছ। তুমি ট্ৰেভেলিং কৰি ব্লগ এইটো ক'লোঁ ন, তোমাৰ চাইকেল ৰাইড কৰোঁতে ঘৰৰ পৰা ফুল ছাপৰ্ট থাকিব লাগিব হয়নে? সেইটো প্ৰথমতে কৈছিলোঁ, ঘৰৰ পৰা ছাপৰ্টটো লাগিব পুৰা ফুল। নেক্সট, তুমি কি মোবাইল ব্যৱহাৰ কৰা ভিডিঅ' কৰাত? এতিয়া যোনটো মই মোবাইল ইউজ কৰি আছোঁ দেখাই দিছোঁ। এইপিনে মই এইটো এণ্ড্ৰইডটো, এইপিনে দেখিছা iPhone 16, চ' এইটোৱে ইউজ কৰোঁ ভিডিঅ' চিডিঅ' বনাবলৈ, যিমান যি হওক।
চ' আইফোন 16টোতে কাম চলাই আছোঁ আৰু এতিয়া। নেক্সটটো তোমাৰ ভৰিখন এতিয়া পূৰা ভাল হ'লনে? ভৰিখন পূৰা টিপটপ হৈ গৈছে। এইপিনে খালি চিনটো আছে এইপিনে, এইটো চিনটো থাকিবই আৰু ৰিচেণ্টলি ট্ৰেকিঙো কৰি আহিলোঁ জুক' ভেলীত, চ' ভৰি পূৰা টিপটপ আছে। আৰু এইটো দাদা তুমি এতিয়া কি কৰিছা, পঢ়া খতম হ'লনে? মোৰ পঢ়া খতম নাই হোৱা, মেট্ৰিক দিলোঁ, হায়াৰ ছেকেণ্ডেৰী দিলোঁ আৰু এতিয়া ITI কৰি আছোঁ। 1 বছৰ হোৱাই নাই, হ'বহে 2 বছৰ আৰু 1 বছৰ আছেই। তাৰপিছত চাইকেল ৰাইডৰ কোনবোৰ প্ৰব্লেম ফেচ কৰা, মানে কোনবোৰ প্ৰব্লেম মানে হেৰি হয়, মানে মেইনলিটো বিহাৰ UP ফালে গৰমটোৰ কাৰণে হয়। গৰমৰ কাৰণে হয়। গৰমৰ কাৰণে হয়। বাকী চাইকেল বেয়াও হয়, চাইকেল বেয়া হওঁতে চাইকেল পৰা ৰিপেয়াৰ কৰা বস্তু লৈ যাব লাগে যিমান যি আছে। চ' সেইবিলাকে আৰু তেনেকৈ প্ৰব্লেম বুলিবলৈ একো নাই আৰু। আছে আৰু কিছুমান এনেই সৰুৱা থাকে আৰু কিছুমান মানুহৰ পৰাও হেৰি মানুহৰ পৰা হয়। অকণমান ভয় থাকে বাৰু, কিন্তু প্ৰব্লেম তেনেকৈ নহ'লো আমাৰ। আৰু এইটো এটা সুধিছে, তোমাৰ সৰুৰ পৰা কি ড্ৰিম আছিলে আৰু আগৰ জাৰ্ণি কি হ'ব? মোৰ সৰুৰ পৰা তেনেকৈ ড্ৰিম বুলিবলৈ একোৱেই নাই, কাৰণ মানে মই মানে কি হ'ল একো এটা মানে এক্সপেক্ট কৰি নাথাকোঁ, মানে ভাবি নাথাকোঁ যে এইটো কৰিম সেইটো কৰিম। যদি নহয় তেন্তে মানে মনত বেছি আঘাত পোৱা যায় হয় নাই? সেইটো কাৰণে সেনেকৈ ভাবি নথওঁ বাৰু, এনেই সৰু সুৰাকৈ ভাবি থওঁ বাৰু, কিন্তু সেইবিলাক কমপ্লিট হয় আৰু ভাবিব লাগে বাৰু। কিন্তু মোৰ ফালৰ পৰা মানে মই সেইটো কৈছোঁ, মানে বেছি ডাঙৰ নহয় আৰু ড্ৰিম বুলিবলৈ তেনেকৈ একো নাই আৰু। আগৰ জাৰ্ণি কি আৰু গোটেই পৃথিৱীখনটো ঘূৰা সম্ভৱ হয় বাৰু, যিমান পাৰোঁ মানে ফুৰিব লাগে আৰু লাইফটো মানে একদম সৰু হয়, লাইফটো যিমান পাৰোঁ সিমান ফুৰিব লাগে। এনেই মানে এইবিলাক কিবা কিবি খাই বৈ উৰাই মেলি এনেকৈ লাভ নাই বুলি ভাবোঁ মই। পাৰ্টি চাৰ্টি কৰি সেই পাৰ্টি কৰোঁতে 10,000 20,000 টকা 5,000 6,000 টকা এনেকৈ গুচি যায়। সেইখিনি পইচা আমি কিমান ফুৰিব পাৰোঁ মানে সেইটোৱে কথা। আৰু নেক্সট কুৱেশ্যন। বাপৰে, এটা কুৱেশ্যন একদম পুৰা মানে অকল সেইটোৱে কুৱেশ্যন আহিছে যে দাদা তুমি কিমান ইনকাম কৰা, ইউটিউবৰ পৰা কিমান পাওঁ, ইনষ্টাগ্ৰামৰ পৰা কিমান পাওঁ, এইবিলাক কিমান ইনকাম কৰা পুৰা সুধি আছে। মানে এইটো ইনকাম চ'ৰ্চ এক্সট্ৰা আছেনে নাই? মই মান্থলি ইনকাম বুলি ক'বলৈ গ'লে চবেই সেইটোৱে সুধি আছে যে কি বুলি ক'বি তই কচোন? কি ক'ম আৰু মানে ইনষ্টাগ্ৰামত হওক ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা মান্থলি ইনকামটো বুলি যদি কওঁ তেন্তে তেনেকৈ ক'ব নোৱাৰি, জিৰ' বুলি। প্ৰমোচনৰ এটাই হেৰি আছে আমাৰ ইনকাম চ'ৰ্চ, প্ৰমোচন। বাকী ইনষ্টাগ্ৰামে আমাক 1 টকা নিদিয়ে। ইনষ্টাগ্ৰামৰ পৰা আৰু ইউটিউবতো মানে পুৰা কনচিষ্টেঞ্চি ৰাখি মানে ভিডিঅ' দিব লাগিব, তেতিয়াহে মানে পইচাটো পোৱা যাব মানে। আৰু ইউটিউবত যেনেকৈ ভিউজৰ হিচাপত দিয়ে, এড আহে, কিন্তু ইনষ্টাগ্ৰামতো ভিউজৰ হিচাপত নিদিয়ে। সেইটো প্ৰমোচন আহিলে প্ৰমোচন মৰা যায়, কিন্তু মানে সেই প্ৰমোচনৰ পৰা এনেই পোৱা যায় আৰু কেইটকামান। আৰু ইউটিউবততো একদম এক্টিভে নাছিলোঁ, এতিয়া আকৌ আহিছোঁহে। ইনষ্টাগ্ৰামৰ ভিউজটো নিচিনা যদি ইউটিউবত পোৱা হ'লে পইচা বনিলেহেঁতেন। তেতিয়া মানে এখন 2টা চকা দেখিছে ন, 4টা চকা থাকিলেহেঁতেন। সঁচাকৈ ইনষ্টাগ্ৰামত লাখলৈকে ভিউজ যায়গৈ, ইউটিউবত পুৰা টান আছে ভিউজ গোটোৱা। যোনে পাৰে মানে সি মানে কিছুমানে জানে এইবিলাক পুৰা মানে স্ক্ৰিপ্টেড ভিডিঅ' বিলাক বনাই থাকে, এনেকুৱা মানে ফকতীয়া ভিডিঅ' বনাই সিহঁতক ছাপোৰ্ট কৰে আকৌ। আমি ইমান কষ্ট কৰোঁ, চাইকেল ৰাইড কৰোঁ, মানে চাইকেলতে বেছিভাগ কৰা হয় বাৰু। আমাৰ ছাপোৰ্টটো নাপাওঁ খালি। আৰু মানে যদিও আমি আগতে এটা টাইমত পুৰা ষ্টাণ্ট মাৰিছিলোঁ, এটা টাইমত পুৰা মানে হিলাই দিছিলোঁ মানে, কিন্তু ছাপোৰ্ট নাপালোঁ খালি। আমি মানে এনেকৈ পাব্লিক এৰিয়াত নামাৰোঁ ষ্টাণ্ট, এনেকুৱা ইয়াতে মাৰোঁ, প্ৰায় ইয়াতে মাৰোঁ, এনেকুৱা জেগা ৰাস্তাতে মাৰোঁ। কিন্তু মানে তেনেকৈ আমি ছাপোৰ্ট নাপালোঁ। তেনেকৈ আমাৰ লগৰ কেইটামানেও চাইকেল ধৰিলে, মোৰ চাইকেলো চিজ কৰিলে আমাৰ ইয়াৰ থানাতে। বাকী সেইটোৱে আৰু কোনোবাই কমপ্লেইন কৰি দিয়ে, আমাৰ দেখিব নোৱাৰে মানে। সেইটো ক'লোৱে মই যে চাইকেল ষ্টাণ্ট কেলৈ আহিছিলে সুধিছিলোঁ, সেইটো কথাই ক'লো এতিয়া। আৰু মানে সেইটো কুৱেশ্যন মানে বহুতে সুধিছে মানে, তো ইয়াতে Q&Aটো এণ্ড কৰি বুলি ভাবিছোঁ, যিহেতু চবৰে কুৱেশ্যন এইকেইটাই থাকে মেইনলি। চ' সেইটো কাৰণে এইকেইটাই পিক কৰিলোঁ। আৰু DK ভাই এটা কুৱেশ্যন সুধিছিলে, পুৰা মজা কুৱেশ্যন। চ' সেইটো কাৰণে এইটো লাষ্টৰ কাৰণে থৈ দিছোঁ ভিডিঅ'টো। आपका फेवरेट ৰেপাৰ कौन है? মই ৰেপ চং নুশুনোৱে, কোনো ৰেপাৰ নাই। ইনষ্টাগ্ৰাম ফিড দেখাও বিনা এডিটকে। লেটছ গ' গাইছ। চাউণ্ডটো কমাই লওঁ, কপিৰাইট লাগি যাব পাৰে। একো নাই আৰু ল'ৰা ছোৱালী ফানি ভিডিঅ', ষ্টাণ্ডৰ ভিডিঅ', এইটো ষ্টাণ্ট
नेपाल जाना पड़ेगा मियो की खबर একো নাই এইবিলাকে আৰু यो गाइस कितना बजे सोते हो और कितना बजे उठते हो মই শু বুলি ক'লে কিমান 12টামান বাজেগে 12টা 12:30মান এডিট চেডিট কৰি সেনেকৈ আৰু উঠো বুলি ক'লে 6:30 ইমানতে হয় আৰু এইটোৱে আৰু তাৰপিছতো ऐसे कौन सी बुक वीडियो इंसान है जिसे तुम्हारी लाइफ तुम्हारी सोच बदल दी এনেকুৱাতো কোনো এতিয়ালৈকে নাই বাৰু মই নিজৰ सोच নিজে বদলো अगले 5 साल में अपने आप को कहाँ देखते हो लव यू भाई लव यू टू भाई जल्दी से आ रहा हूँ बिजनी मिलेंगे और গুৱাহাটীত থাকে আজিকালি গুৱাহাটী में मिलेंगे মই মোৰ নিজকে 5 বছৰ পিছত মই ক'ত দেখোঁ মানে মই নিজে কল্পনা কৰিব নোৱাৰোঁ সেইটো কাৰণে মানে নকওঁ কাকো একো কোৱাও নাই প্লেনিংবিলাক যি আছে চ' তোমালোকে গম পাবা 5 বছৰ পিছত চ' এতিয়ালৈকে এইটো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ বাই বাই গাইছ